হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ লেটেষ্ট আপডেটসমূহৰ বিষয়ে। চ' মই প্ৰত্যেক সপ্তাহে এনেকুৱা ধৰণৰ এটা ভিডিঅ' আপলোড কৰোঁ চ' ডেট আপোনালোকে যিসকলে APSC ৱেবছাইটটো ৰেগুলাৰ চেক নকৰে কিন্তু আপোনালোকে কেতিয়াবা কামৰ পৰা আহি পেলাই ইউটিউবটো যেতিয়া চেক কৰে তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন পালে মানে আপোনালোকে হয়তো এনেকুৱা ধৰণৰ আপডেটছবোৰ পাই যায়। চ' সেইটো কাৰণে ভিডিঅ'টো বনাওঁ আৰু বহুতে বনাবলৈ কৈ থাকে। চ' সেইটো কাৰণে মই বনাওঁ, কিন্তু লাষ্ট উইক মই দিয়া নহ'লে এইটো উইকত মই দিছোঁ আজি। চ' আপোনালোকৰ লেটেষ্ট আপডেটছবিলাকত যদি APSCৰ আছে তেতিয়াহ'লে নটিফিকেশ্যন ফৰ ইণ্টাৰভিউ ভাইভা পোষ্ট এছিষ্টেণ্ট ডাইৰেক্টৰ ইন দি ৰেংক অফ এছিষ্টেণ্ট প্ৰফেচৰ ডাইৰেক্টৰ অফ SCERT আছাম সেইটো আহিছে। চ' লিষ্ট অফ কেণ্ডিডেটছ একচেপ্ট আৰু ৰিজেক্ট এপ্লিকেশ্যনৰ কাৰণে আহিছে এছিষ্টেণ্ট ডাইৰেক্টৰ, ঠিক আছে, ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ছায়েন্স এণ্ড পপুলেশ্যন এডুকেশ্যন। তাৰপিছত একচেপ্ট আৰু ৰিজেক্ট লিষ্ট আহিছে কেণ্ডিডেটছৰ এছিষ্টেণ্ট প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ আৰ্ট এডুকেশ্যন ইন দি ডাইৰেক্টৰ অফ SCERT আছাম। তাৰপিছত লিষ্ট অফ কেণ্ডিডেটছ একচেপ্ট আৰু ৰিজেক্টেড এপ্লিকেশ্যনছ ফৰ এছিষ্টেণ্ট ডাইৰেক্টৰ ইন দি ৰেংক অফ এছিষ্টেণ্ট প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন। তাৰপিছত একচেপ্টেড আৰু ৰিজেক্টেড এপ্লিকেশ্যনছৰ লিষ্ট আহিছে য'ত এছিষ্টেণ্ট প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ইন ডাইৰেক্টৰেট অফ SCERT আছাম, ঠিক আছে। আৰু নটিফিকেশ্যন আহিছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আৰু এলাইড কেডাৰ্ছৰ যোনটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ CDPOৰ পৰীক্ষাটো আছিলে তাৰে কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ দিছে স্ক্ৰিনিং টেষ্ট OMR এণ্ড ৰিটেন, ঠিক আছে। ইয়াতে স্ক্ৰিনিং টেষ্টৰ আৰু ইণ্টাৰভিউ ভাইভা বছৰ কাট অফ মাৰ্কছ তেওঁলোকে পাব্লিছ কৰিছে, আপোনালোকে কাট অফ মাৰ্কটো চাই ল'ব পাৰিব। আৰু এডমিশ্যন চাৰ্টিফিকেটো আহি গ'ল। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছাম ইলেক্ট্ৰিচিটি গ্ৰীড কৰ্পৰেশ্যন লিমিটেড AEGCLৰ যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট আছে 6 তাৰিখে পৰীক্ষা হ'বলৈ গৈ আছে, তাৰ কাৰণে আপোনালোকৰ এডমিশ্যন চাৰ্টিফিকেটৰ ডাউনলোডৰ নটিফিকেশ্যন আহিছে, আপোনালোকে ডাউনলোড কৰিব পাৰিব যিসকলে পৰীক্ষাটো দিব। এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ড। আৰু কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ অলৰেডি নটিফিকেশ্যন আহিছে, অনলাইন এপ্লিকেশ্যন চলি আছে, তাৰ কাৰণে এটা নটিফিকেশ্যন আহিছিলে, এডেণ্ডাম এখন আহিছিলে, তাতে আপোনালোকৰ আছাম ফাইনেন্স ছাৰ্ভিচ কেডাৰৰ পষ্ট বহোৱা হৈছে। এতিয়া বৰ্তমান টোটেল পষ্ট 53টা হ'ল আছাম ফাইনেন্স ছাৰ্ভিচ আৰু অভাৰঅল পষ্ট 262ৰ পৰা প্ৰথমতে 262টা পষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ওলাইছিলে, এতিয়া ইনক্ৰিজ হৈ পেলাই 289 পষ্ট হ'ল, ঠিক আছে। আৰু বাকী ৰিজাল্টসমূহ কিছুমান আছে। মেডিকেল ইনস্পেক্টৰ ফেক্টৰিজ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিলে, চাৰ্টিফাইং চাৰ্জন লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিলে, ৰিজাল্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিলে, ঠিক আছে, এজ পাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্ট অৰ্ডাৰ্ছ। তাৰপিছত এনচাৰ কিজবিলাক আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ যোনটো পৰীক্ষা 23 মাৰ্চত হৈ গৈছিলে, তাৰে এনচাৰ কিজসমূহ আপোনালোকে ইয়াতে পাই যাব। বাকীখিনি পুৰণা নটিফিকেশ্যন হয়, এইখিনি আপোনালোকে ইমানো দৰকাৰ নপৰে আৰু এতিয়া বৰ্তমান পুৰণা। বাকী অনলাইন এপ্লিকেশ্যন কিহৰ চলি আছে সেইটো আমি চাই ল'ম। লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট বুলি আপোনালোকে দেখিছে, ইয়াতে মই অলপ জুম কৰি দিছোঁ। ইয়াতে আপোনালোকে লেটেষ্ট বৰ্তমান অনলাইন এপ্লিকেশ্যন চলি আছে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024, ঠিক আছে। তাৰপিছত জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, তাৰপিছত ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, তাৰপিছত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্ট। এইটোৰ চাগে ইতিমধ্যে শেষ হৈছে, বাকী অন্যবিলাক পুৰণা লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট, ঠিক আছে। আৰু বাকী যোনটো আপোনালোকৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আছে সেইটোৱে ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ, সেইটোৰে নামটো চেঞ্জ কৰি এতিয়া জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কৰি দিয়া হ'ল। চ' আপোনালোকে এইখিনিৰ কাৰণে আপকামিং এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা আৰু লগতে যিসকলে এপ্লাই কৰা নাই জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি APSC CCৰ প্ৰিলিমিনাৰী, এইখিনিৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ এইখিনিৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে বৰ্তমান। আৰু এইখিনিকে বেছ কৰি পেলাই কিছুমান কৰ্চেছ এভেইলেবল আছে, আপোনালোকে কৰ্চবিলাক ল'ব পাৰে। আৰু শেহতীয়াকৈ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কিছুমান পষ্ট ওলাইছে লাইক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ঠিক আছে, জুনিয়ৰ একাউণ্টেণ্ট, তেনেকুৱা ধৰণৰ ছেকশ্যন এছিষ্টেণ্ট, তেনেকুৱা ধৰণৰ পষ্ট ওলাইছে। তাৰ কাৰণে এটা কম্পাইল ফুল কৰ্চ এভেইলেবল আছে 299 ৰুপিছত, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট 2025 ফুল কৰ্চ বুলি, সেইটো ল'ব পাৰে। কিন্তু আগতে যদি আপোনালোকে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ আছাম গভৰ্ণমেণ্ট APSC বা এনেকুৱা ধৰণৰ যোনখিনি অট'নমাছ বডি আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা তেনেকুৱা, চ' এইখিনিৰ কাৰণে চিলেবাছ অলমষ্ট আইডেণ্টিকেল থাকে। চ' সেইটো কাৰণে আগতে যদি মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, যদিহে নাই লোৱা তেতিয়াহ'লে আপোনালোকে কৰ্চটো ল'ব পাৰে, ঠিক আছে। কোনোবাই যদি আগতে কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব। চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2025 ফুল কৰ্চটো 229 ৰুপিছত এভেইলেবল আছে।
APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত মানে যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট আছিলে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 349 ৰুপিছত ফুল কোৰ্চ এভেইলেবল আছে এই পৰীক্ষাটো চাগে আপোনালোকৰ মে মাহত চাগে অনুষ্ঠিত কৰা হ'ব চাগে মষ্ট প্ৰবেবলি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 349ত আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ HDCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত আৰু লগতে আপোনালোকে HDCLৰ যদি টেষ্ট চিৰিজ ল'ব বিচাৰে 999 ৰুপিছত এভেইলেবল আছে লগতে প্ৰিলিমছৰ ক্ৰেছ কোৰ্চো এভেইলেবল আছে আৰু প্ৰিলিমছৰ টেষ্ট চিৰিজো প্ৰগ্ৰেমো এভেইলেবল আছে আপোনালোকে মোক জনাব পাৰে আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ লৈ লাইফ টাইমৰ কাৰণে পাই থাকিব বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে আপডেটেড আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে মে মাহত এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আপোনালোকে আগতে মোৰ পৰা যদি কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম